যোৰহাটৰ ইলি চিনেমা হলত ৰৈ ৰৈ বিনালে চাবলৈ 3খন বাছ লৈ আহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। হল ভাড়া কৰি চিনেমা দেখুৱাইছে মৰিয়নিৰ ৰাইজক। যোৰহাটৰ ইলি চিনেমা হলত ৰৈ ৰৈ বিনালে চাবলৈ বাছ ভাড়া কৰি আহিল মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী। 3খন বাছ ভাড়া কৰি মৰিয়নিবাসী ৰাইজক জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে ছবি চাবলৈ লৈ আহিল বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। আনহাতে চিনেমা চোৱাৰ পূৰ্বে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে গৰিমা শইকীয়া গাৰ্গলৈ আহ্বান জনায় জুবিন গাৰ্গৰ মিউজিক বেণ্ডটোক জীয়াই ৰাখিবলৈ, দলটোক মৰিবলৈ নিদিব বুলি মন্তব্য দিয়ে। দাদা হয় সেই চাব আহিলোঁ, কান্দিবতো লাগিবই। তেখেতক এই মুহূৰ্ততো কানুন অলপ আহিছে। জুবিনদাৰ যিও মোৰ আদৰ্শ আছিলে, ফুটবল খেলিছিলে, ফুটবল আমি জুবিন FC আমি ফুটবল এটা দল আমি মৰিয়নিত গঠন কৰিলোঁ প্ৰাক্তন প্ৰবীণ খেলুৱৈসকলক লগত লৈ। জুবিনদা নাহৰ গছ ভাল পাইছিল, 1000 নাহৰ গছ আমি ৰোৱাৰ পৰিকল্পনা কৰিছোঁ। জুবিনদা যি কৈছিল, যেনে কৈছিল আমি সেই আখৰে আখৰে পালন কৰিম। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰৰ আহ্বান আছিল অসমবাসীৰ ৰাইজলৈ, আৰু সেই লৈ আমাৰ মৰিয়নি সমষ্টি য'তে যাওঁ, বিয়া সকাম, ক'ৰবাত খেল, ক'ৰবাত অনুষ্ঠান প্ৰতিষ্ঠান, সকলোৱে ৰাইজে কৈ আছিলে আমাকো দেখাব চিনেমাখন। প্ৰায় 3-5 মানুহ আমাৰ মৰিয়নিৰ পৰা আহিছে, আমি একেলগে চিনেমা চাম এতিয়া। আৰু জুবিনদাৰ বৌক এটাই বাৰ্তা দিম যে বৌৰ লগত আমি আছোঁ, অসমৰ ৰাইজ আছে। জুবিনদাৰ যি বাদ্যযন্ত্ৰত থকা দলটি আছিল, জুবিনদাৰ ঘৰত খবৰ ল'ব যাওঁতে বৌকো কৈছোঁ, দলটিকো কৈছিলোঁ, ৰাজাদাহঁত আছিল, সকলোকে যে আপোনালোকে দলটো মৰিবলৈ নিদিব। জুবিনদা গ'ল, আপোনালোকে কিন্তু আপোনালোকৰ মাজত ভাগ নকৰিব, একেলগত থাকিব। শিল্পীসকল নিশ্চয় আপোনালোকক সং দিব। আপোনালোকে কিন্তু বেণ্ডটো জীয়াই থাকিলে জুবিনদা জীয়াই থাকিব যে আমি বেছিকৈ আমি অনুভৱ কৰিম। সেইকাৰণে সেয়া আহ্বান জনাইছিলোঁ জুবিনদালৈ বা জুবিনদাৰ বৌলৈ বাৰ্তা থাকিল যে বেণ্ডটো আপুনি জীয়াই ৰাখিব। আমি বেণ্ডটোৰ লগত আছোঁ, বৌ আপোনাৰ লগত আছোঁ। আমাৰ প্ৰায় 125জন মানুহ আহিছে। 125টা ছিটৰ আমি এটা হল বুক কৰিছিলোঁ, আৰু আমি 25জন এতিয়া আহিছোঁ, আৰু 1-2জন বাঢ়িব পাৰে। ড্ৰাইভাৰ হেণ্ডিমেন যিমান আহিছে তেওঁলোককো কৈছোঁ লাগিলে মাটিতে বহি দিম, বোলে একেলগত বোলে হ'ব, মাটিতে বহি দিম, একেলগত আমি শ্ব'টো চাম। আপুনি এটা গানৰ কলি মই মোৰ পৰিবাৰকে কৈছোঁ এটা গুণগুণাই দিবলৈ জুবিন দালে এতিয়া এই মুহূৰ্তত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু জুবিন দা নাই আমাৰ মাজত, আমি সকলোৱে বহুতেই মিছ কৰিম তেখেতক। এই চিনেমাখন চাই যে এটা আৱেগ মানে হ'ব বুলি ধাৰণা কৰিব পাৰিছোঁ, আৰু চবকে দেখিছোঁ যি ধৰণে কান্দি ওলাই আহিছে, আমিও চাগে তেনেকেই সেইটো অৱস্থাই হ'ব। তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনাই তেওঁৰ মানে এটি কলিৰ গীতৰ ৰৈ ৰৈ বিনালে, ৰৈ ৰৈ বিনালে। शुभ नामे जागे, शुभ आशीष मांगे, गाहे तब जय गाथा। जन गण मंगलदायक जय हे भारत भाग्य विधाता। जय हे जय हे जय हे ৰৈ পিন্ধালে চালে, আৰু চাই অহাৰ পিছত মানে একেবাৰে প্ৰত্যেকজন দৰ্শকৰে চকুত চকুলো, আৰু জীৱনে যেন নিজৰ গোটেই জীৱনটো একদম জীৱনৰ শেষলৈকে অন্তিম সময়লৈকে কৈ গ'ল। আপুনি চালে, চাই কি দেখিলে আপুনি? প্ৰথমটো জুবিনদা সদায় আমাৰ মাজত থাকিব, জীয়াই থাকিব, আমি জীয়াই ৰাখিব লাগিব। জুবিনদা এই ছবিখনৰ যোগেদি বহু বাৰ্তা দি গ'ল।
বিভিন্ন কথা লৈ পেলাই একদম চিনেমাৰ শেষত একদম শেষ মুহূৰ্তলৈকে তেখেতে বিভিন্ন বাৰ্তা তেখেতৰ যিসমূহ মনৰ কথা আছিলে সময় আমাৰ প্ৰকাশ কৰিছিলে বা গানৰ যোগেদি লিখিছিল সেইসমূহ বিশেষকৈ ডাইৰেক্টৰ ৰাজেশ ভূঞা ডাঙৰীয়াই খুব ধুনীয়াকৈ আৰু টীমটোৱে ৰৈ ৰৈ বিনালে টীমটোৱে বাৰ্তা দি গৈছে আৰু মই আশা ৰাখিছোঁ সেইসমূহ আমাৰ দৰ্শক ৰাইজ উঠি অহা প্ৰজন্মই গছক লৈ পানীক লৈ ইকুইপ্লাছ গছৰ দৰে ওখ হ'ব বিচাৰোঁ মোৰ সৰলতা এটা মোৰ সংগ্ৰাম আছিল এই কথাবোৰ যিবোৰ দিছে অৰ্থাৎ সৰলতাৰে বা সহজ হৈ থাকিও উচ্চ শিখৰলৈ যাব পাৰি কিছুমান বাৰ্তা আৰু মই এটা বাৰ্তা খুব মানে আশা ৰাখিছোঁ আলফাৰ নেতা পৰেশ বৰা ডাঙৰীয়াই নিশ্চয় পাইছে বা পাব তেখেতৰ অন্ধ হৈ যোৱা যিটো কাহানী এইটো এটা বম ব্লাষ্টত হয় আৰু এই বম ব্লাষ্টৰ পিছত তেখেতৰ দৃষ্টি হেৰুৱাই পেলাই হয়তো কিমান এনেধৰণৰ নিৰ্দোষী হয়তো হেৰাই পেলাইছিল বা হয়তো ভৱিষ্যতে পেলাব লগা হ'ব পাৰে মই আশা ৰাখিছোঁ পৰেশ বৰা ডাঙৰীয়া এটা বাৰ্তা নিশ্চয় তেখেতক পাব আৰু অসমৰ শান্তি ক্ষেত্ৰত তেখেতৰ অহাৰ প্ৰয়াস কৰিব অসমৰ ৰাইজৰ বাবে আৰু সংগ্ৰাম এই হস্ততাৰ সংগ্ৰাম এৰি মূলসুঁতিলৈ আহিব এয়া এটা দৃশ্য দেখা পাইছোঁ সকলোৱে কান্দিছে আৰু প্ৰত্যেক মুহূৰ্তত মনত আমাৰ সকলোৱে থাকিব সকলো সময়ত তেওঁ প্ৰত্যেক ঘৰৰ সন্তান দৰে আছিল যেন এনেকুৱা অনুভৱ হয় আৰু প্ৰত্যেক ঘৰৰ সন্তান আমি যেনেকৈ হেৰুৱাইছোঁ তেনেধৰণৰ প্ৰত্যেকৰে চাগে লাগিছে আমাৰো লাগিছে এনেকুৱা লগা নাই আজি চিনেমাখন চোৱাৰ পিছত তেওঁ যেন আমাৰ মাজত নাই আমাৰ মাজতে এদিন আছে স্বাভাৱিক এই ইলি হল আজিৰ পৰা 3 বছৰ আগত অক্টোবৰৰ 26 তাৰিখ বা এনেকুৱা কোনোবা তাৰিখে উদ্বোধন কৰিছিলে আমি একেলগে হাঁহি ধেমালি কৰি এই ইলি হলতে বহিছিলোঁ আৰু 3 বছৰত তেখেতৰ অনুপস্থিতিত আমি তেওঁৰে চিনেমা চাইছোঁ সেইকাৰণে অসমীয়া চিনেমা তেখেতে এটা নতুন প্ৰাণ দিবলৈ মানে তেখেতৰ এটা ইচ্ছা আছিল আৰু মোৰ এনে লাগিছে এই ৰৈ ৰৈ বিনালে এটা ইতিহাস ৰচিলে এটা প্ৰাণ দিছে অসমীয়া চিনেমাক আৰু সকলোৱে খুব আন্তৰিকতাৰে জুবিনদাক ভাল পোৱাৰ লৈ জুবিনদাই যিসমূহ ভাল পাইছিলে সেইসমূহ কৰি যাব বুলি আশা ৰাখিছোঁ চিনেমাখনে কিন্তু অভিলেখৰ পিছত অভিলেখ গঢ়িব বুলি সেইটো ইতিমধ্যে ইংগিত পোৱা গৈছে হয় সেয়া ইতিমধ্যে হৈছে আৰু নিশ্চয় হ'ব আৰু তেখেতে যিসমূহ কথা কৈছিলে সকলোৱে ফলিয়াইছে সোণাপুৰৰ কথা কৈছিল জিৰণি লৈ ভাল লাগে বা ইয়াত তাতে জিৰণি ল'লেগে তেখেতে যিসমূহ কথা কৈছিলে সকলোখিনি হৈ গৈ আছে সাগৰখন আজি সাগৰত তেওঁ চুবলৈ মন সাগৰখন সাঁতুৰিবৰ মন আৰু তেওঁৰ ইণ্ডিংটো বাস্তৱটো তেনেকৈ হৈছে কেনেকুৱা ধৰণৰ এটা যোগসূত্ৰ হয় আৰু সেইটো সঁচাকৈ তেখেতৰ যিসমূহ কথা কৈছিল বা চিনেমাখনত সেইখিনিয়ে ঘটিল আৰু তেনেধৰণে তেওঁ বিদায় ল'লে ভাল লাগিল চিনেমাখন চাই